চিপাঝাৰৰ তীব্ৰতৰ হৈছে কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ। পুৱাৰে পৰাই বহু সমৰ্থকক লগত লৈ কংগ্ৰেছ প্ৰাৰ্থী বিনন্দ কুমাৰ শইকীয়াই গাঁৱে ভূঞে প্ৰচাৰ কাৰ্য কৰা পৰিলক্ষিত হৈছে। ভোটাৰ ৰাইজৰ সঁহাৰি দেখি এইবাৰ বিপুল ভোটত জয়ী হোৱাৰ কথা উল্লেখ কৰে। তাৰোপৰি উজনি নামনিত কংগ্ৰেছৰ লহৰত শংকিত হৈ বিজেপিয়ে একাংশ ভোটাৰক বিভিন্ন ভয় ভাবুকিৰ প্ৰলোভনৰ উপৰিও দলটোৰ গতি ৰুদ্ধ কৰিবলৈ বিভিন্ন কূট কৌশল কৰাৰ লগতে নিৰ্বাচনী হিংসাতো বিজেপি দল জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰে কংগ্ৰেছ প্ৰাৰ্থী বিনন্দ কুমাৰ শইকীয়াই। দিবাকৰ বৰুৱা ৰিপৰ্ট, AIN লাইভ। সম্পূৰ্ণ শংকিত হৈছে তেওঁলোক আৰু আমাৰ যি উজনিৰ পৰা নামনিলৈ মধ্য অসমলৈ সকলোতে কংগ্ৰেছৰ লহৰ আহিছে আৰু এই লহৰত বিজেপি দল শংকিত হোৱাটো স্বাভাৱিক কথা আৰু স্বাভাৱিক হৈ অস্বাভাৱিক তেওঁলোকে আচৰণ কিছুমান কৰিবলৈ ধৰিছে আৰু এনেকুৱা ধৰণৰ কামো তেওঁলোকে কৰিছে যে মহিলাসকলক ভয় ভাবুকি দিছে। এনেকৈ কৈছে যে ভোট কেন্দ্ৰত তেওঁলোকে CC কেমেৰা লগাই থ'ব আৰু থৈ পেলাই সেই CC কেমেৰাত মানে কোনে ক'ত ভোট দিছে তেওঁলোকে গম পাব আৰু পৰৱৰ্তী পৰ্যায়ত সেইবিলাকৰ আঁচনিবিলাক কাটি দিব। এনেকুৱা ধৰণৰ বিভিন্ন ভাবুকি মহিলাসকলক দি তেওঁলোকে উলিয়াই লৈ গৈছে। তেওঁলোকে কিবা বুট ভিজাই নে কিবা এটা তেওঁলোকৰ এটা মই নাজানো কিবা শব্দটো কিবা এটা কৈছিলে, তেনেকুৱা ধৰণৰ এটা হেৰি লৈছে মানে কাৰ্যসূচী। মহিলাসকলক এইবিলাক বিভিন্ন প্ৰলোভন দি লৈ গৈছে, আচলতে যিটোৱে আমাৰ সমাজত প্ৰতিটো পৰিয়ালত অশান্তিৰ সৃষ্টি কৰিছে। কাৰণ এনেকুৱা ধৰণৰ ভুৱা প্ৰলোভন দি পেলাই মহিলাসকলক আচলতে এইটো কৰিব নালাগিছিল। তেওঁলোকে শংকিত হৈয়ে এই কাম কৰিছে বুলি ধৰি লৈছোঁ। কৰিব নোৱাৰা কাম তেওঁ কিছুমান কৰিছে। এতিয়া তেওঁ যে এই যে ঠিকাদাৰৰ পৰা যে মুখ্যমন্ত্ৰীৰ নামত কমিশ্যন লৈছিল সেইটোতো ভগৱানে কৰিব নোৱাৰে, সেইটো হয়নে নহয়? কমিশ্যন লোৱাৰ কথা যে তেওঁ কৈছিলে, তেওঁ যে এই কানিদলত যে অনুসূচিত জাতিৰ মাটি দখল কৰি তাত যে পুখুৰী খান্দি নিজৰ NGOৰ নামত কৰিলে, সেইটো ভগৱানে কৰিব পৰা কাম নেকি? সেইটো তেওঁৱে কৰিব পাৰিব, ক'ত ভগৱানে এইবিলাক কাম কৰিব পাৰিব? গতিকে তেওঁ কথাটো বাদ দিয়ক, তেওঁ কি কৈছে তেওঁ জানে। মই এইবিলাক কথা উৰুৱাই দিছোঁ আচলতে। এতিয়া আমাৰ যিটো মানে গতি, এই গতি ৰুদ্ধ কৰিবলৈ তেওঁলোকে বিভিন্ন কূট কৌশলৰ আশ্ৰয় লৈছে, কিন্তু আমি সকলো প্ৰতিহত কৰি আগুৱাই যাব পাৰিম। আমি বিপুল ভোটত জয়ী হ'ম। মই 7 তাৰিখে ৰাতি আপোনালোকক ক'ব পাৰিম যে আমি কিমান ভোটত বিজয়ী হ'ম। গতিকে এতিয়া আমি হিচাপ নিকাচ কৰি আছোঁ আৰু এতিয়া আমাৰ বাঢ়ি আছে পৰিমাণটো, দিনক দিনে আমাৰ বাঢ়ি আছে। গতিকে মই আপোনালোকক জনাম আমি বিপুল ভোটত বিজয়ী হ'ম। আৰু এতিয়া তেওঁলোক যথেষ্ট শংকিত, তেওঁলোকৰ কাৰ্যকৰ্তাবিলাকো হতাশ হৈছে আচলতে। আৰু বহু কাৰ্যকৰ্তা ইতিমধ্যে মোৰ লগত যোগাযোগত আছে তেওঁলোকৰ, যিসকলে পৰমানন্দ ৰাজবংশী ডাঙৰীয়াৰ কৰ্মকাণ্ড একেবাৰে ভাল নাপায়, উপায় নাপায়। বিজেপি দলত এটা আদৰ্শৰ খাতিৰত তেওঁলোক তাত আছিলে, কিন্তু এতিয়া তেওঁলোকৰো মোহভংগ হৈ গৈছে। এতিয়া সকলোৱে মোক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। গতিকে তেওঁলোকৰ যে পতন অনিবাৰ্য এইটো নিশ্চিত হৈছে। এইবিলাক ভুৱা প্ৰচাৰ কৰিছে তেওঁলোকে, আৰু ক'ত মই তেনেকুৱা ধৰণৰ হিংসা কৰিছোঁ? আমিতো সদায় তেওঁলোকে বাট আগচি ধৰোঁতেও আমি ধৈৰ্য ধৰি মনে মনে আছোঁ। তেওঁলোকে 3 দিন মোক তেনেকুৱা কৰিছে। আমাৰ কোনো কৰ্মকৰ্তাই কেতিয়াও উচ্চবাচ্য কৰা নাই, কাকো দম দিয়া নাই, কাকো ভাবুকি দিয়া নাই। আৰু আমি যিমান পাৰি এই কাজিয়া পেচালৰ পৰা আঁতৰত থাকি আমি ৰাইজৰ মাজলৈ যাব বিচাৰিছোঁ, কাৰণ ৰাইজেহে আচল বিচাৰক। গতিকে এইটো কাজিয়া পেচাল কৰাটো তেওঁলোকৰ কাম, আমাৰ কাম নহয়। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।